নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 এপ্ৰিল। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলাৰ তালিকাৰ পৰা নামকৰণ হওক প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। প্ৰতিমাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ একাউণ্টত 550 টকা সোমাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 3000 টকা সোমাব। PM কিষাণৰ 23 নং কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। যিসকলে আবেদন কৰা নাই নতুনকৈ কৰিব পাৰিব আবেদন। আত্মগোটৰ প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকা চেক পাইছে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 4টা নতুন আঁচনি। 1 মে'ৰ পৰা নতুন নিয়ম সলনি হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলাৰ তালিকাৰ পৰা নামকৰণ হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। আপোনাৰ গাঁও বা অঞ্চলত তালিকাৰ পৰা নামকৰণ হৈছে নেকি? নামকৰণ হোৱাৰ পিছত অৰুণোদয় আঁচনিৰ টকা নাপায় নেকি? তেনে ক্ষেত্ৰত পুনৰ আপুনি নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব অৰুণোদয় আঁচনিত আপোনাৰ নাম। যিসকলে হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে অৰুণোদয় আঁচনি 1250 টকা কেতিয়া আকৌ লাভ কৰিব? অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব অসমত। সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASL RM লৈ DC অফিচ লৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ বাবে DC অফিচত যাব নালাগে। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সুখে লাভ কৰিব অৰুণোদয় আঁচনি। আত্মগোটৰ প্ৰতিজন মহিলাই যদি 10,000 টকা চেক পাইছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পাৰিলেনে। যদি আপুনি পৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ইয়াৰ বাবে যাব নালাগে DC অফিচ লৈ। আপোনালোকে ঘৰতে বহি অৰুণোদয় আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব। পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে আৰু আপুনি 250 টকা অতিৰিক্তকৈ লাভ কৰিব। অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? তেনে ক্ষেত্ৰত আপুনি কেনেকৈ নতুনকৈ অন্তৰ্ভুক্ত কৰিব? নিৰ্বাচন শেষ হৈছে আৰু 2 দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰা হ'ব আৰু 4 তাৰিখৰ পিছতে ৰাজ্যত নতুনকৈ 15 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল হিতাধিকাৰীৰ নাম কৰ্তন হৈছে সেইসকল হিতাধিকাৰীয়ে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব লাগিব। লগতে অৰুণোদয় আঁচনিৰ টকা আকৌ কেতিয়া প্ৰদান কৰিব চৰকাৰে? 10 মে'ত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব। যদি পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 10 তাৰিখত টকা সোমোৱাটো নিশ্চিত। সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী পকীকৰণৰ নামত টকা সংগ্ৰহ কৰিছে নেকি কোনোৱাই? আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? চৰকাৰী কৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ কোনোৱাই টকা বিচাৰিছে নেকি? বা চৰকাৰী কৰ আবেদন কৰিবলৈ কোনোৱাই টকা বিচাৰিছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। বিনামূলীয়া ঘৰৰ বাবে 1 টকাও নিদিব আপুনি। ঘৰ দিয়াৰ নামত কোনো লোকে বিচাৰিলে লগে লগে দিয়ক আপুনি অভিযোগ। যদি কোনে কৈছে চৰকাৰী ঘৰ দিম টকা লাগে লগে লগে ডাইৰেক্ট আপোনালোকে অভিযোগ দিয়ক। যিকোনো আঁচনিৰ নামত ধন লোৱা দালাল পৰিব বিপদত। চৰকাৰী পকীকৰণৰ নামত টকা সংগ্ৰহ কৰিলে নেকি আপুনি? তেনে ক্ষেত্ৰত আপুনি বিপদত পৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰি থৈ দিছে আপুনি নিশ্চিত থাকক। যদি আপুনি এজন দৰিদ্ৰ আৰু দুখীয়া তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ পাবই। যদি আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰাই থৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। নিৰ্বাচন শেষ হ'ল আৰু 2 দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰা হ'ব আৰু 4 মে'ৰ পিছতে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব পাৰে চৰকাৰে। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰৰ টকা ৰিলিজত ঘোষণা কৰা নাই। বহুতে কমেণ্ট কৰিছে নতুনকৈ কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিম। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পৰা নাই নিৰ্বাচনৰ ফলাফলৰ শেষ হোৱাৰ পিছতে নতুনকৈ ৰাজ্যত 15 লাখ হিতাধিকাৰী লাভ কৰিব চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰৰ বাবে কি কি নথিপত্ৰ লাগিব কেনেকৈ আবেদন কৰিব নিশ্চয় সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হ'ব। যিসকলে জিঅ' টেকিং কৰিছে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা লাভ কৰিব বেংক একাউণ্টত। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ টকা নাপাব। সকলো বৃত্তি নিৰ্বিশেষে কৃষকে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CHC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4 বিধ নথিপত্ৰ। আপোনালোকে সম্পূৰ্ণ
সম্পূৰ্ণকৈ মন কৰি চাওক এই চাৰিবিধ নথিপত্ৰ আপোনাৰ আছেনে আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী এই চাৰিবিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম যদি আপোনালোকে পঞ্জীয়ন কৰে তেনে ক্ষেত্ৰত বছৰি ৬০০০ টকা লাভ কৰিব একাউণ্টত আৰু এই টকা PM কিষাণৰ অধীনত প্ৰদান কৰা হয় কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুত সুবিধা আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে এই জাননী আপোনাৰ গাঁও অঞ্চলত যদি কোনোই PM কিষাণৰ টকা নাপায় নতুনকৈ আবেদন কৰিব পাৰে লগতে যিসকল হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত PM কিষাণৰ ধন কেতিয়া প্ৰদান কৰা হ'ব 23 নং কিস্তিৰ ধন মে' মাহৰ শেষত প্ৰদান কৰিব পাৰে যদি মে' মাহত প্ৰদান নকৰে তেনে ক্ষেত্ৰত আন এটা মাহত প্ৰদান কৰিব পাৰে জুন মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 23 নং কিস্তিৰ টকা লাভ কৰিব ফাইনাল কিন্তু মে' মাহৰ শেষতে PM কিষাণৰ টকা পোৱাৰ সম্ভাৱনা আছে যদি আপোনাৰ PM কিষাণৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে আপুনি ই-KYC লেণ্ড চেডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক এই তিনিটা কাম কৰাইছে নে নাই যদি এই তিনিটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক অন্যথা আপোনাৰ একাউণ্টত কিন্তু PM কিষাণৰ টকা নাপাব যদি কোনো এনেকুৱা হিতাধিকাৰী থাকে আগতে টকা পাইছে এতিয়াও টকা নাপায় কিবা সমস্যা হৈছে বুজি নাপায় নিশ্চয় কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব পিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 48 ঘণ্টাৰ ভিতৰতে ভাৰত এৰি যাওক বাংলাদেশী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হুংকাৰ লাষ্ট ৱাৰ্নিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 29 এপ্ৰিলৰ পূৰ্বে ভাৰত এৰি গুচি যাওক অনুপ্ৰৱেশকাৰী মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে এটাও অনুপ্ৰৱেশকাৰী ভাৰতত থাকিব নোৱাৰিব আজিৰ দিনৰ ভিতৰতে এৰিব লাগিব ভাৰতত অনুপ্ৰৱেশকাৰীৰ কোনো স্থান নাই 29 তাৰিখলৈকে সময়সীমা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত এৰি গুচি যাওক অন্যথা কথা বেয়া হ'ব 4 মে'ৰ পিছত এটাকৈ অনুপ্ৰৱেশকাৰী বিচাৰি খেদা হ'ব অসমৰ পৰা 4 মে'ৰ পিছত ফুল একশ্যন মোডত নামিব চৰকাৰ বাংলাদেশক ৰঙাচক্ষু দেখুৱাই গৰ্জন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা কোনো মানুহ থাকিব নোৱাৰিব 48 ঘণ্টাৰ ভিতৰত ভাৰত এৰি গুচি যাওক বাংলাদেশী 48 ঘণ্টা সময়সীমা বান্ধি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হৈছে 29 তাৰিখ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে ইয়াৰ ভিতৰতে ভাৰত এৰি পলাব লাগিব অন্যথা বৃহৎ একশ্যন হাতত ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 4 মে'ৰ পিছত তাৰ পিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিৰ চিঞৰ বাখৰত অতিষ্ঠ হৈ পৰিছে মমতা বেনাৰ্জী নিৰ্বাচনী সভাত ভাষণ নিদিয়াকৈ গুচি আহিল মমতা বেনাৰ্জীয়ে আমাক বেয়াকৈ ইনচাল্ট কৰিছে মোদী চৰকাৰে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে বিজেপিয়ে এনেকুৱাকৈ তুলথোৰা কৰিছে TMCক আৰু আমাৰ ওচৰতে বিজেপিয়ে মিটিং পাতিছে আৰু এয়া আমাৰ অপমান হৈছে বুলি মন্তব্য কৰিছে আমাৰ সভাত অসুবিধা দিবলৈ এই মিটিং পাতিছে বিজেপিয়ে যদি পাৰে আমাক ভোট দিব মই এতিয়া এনেকুৱা পৰিৱেশত ভাষণ দিব নোৱাৰোঁ আমাক ক্ষমা কৰিব মাইক এৰি খঙত গুচি আহিল মমতা বেনাৰ্জী বিজেপিৰ চিঞৰ বাখৰত অতিষ্ঠ হৈ পৰিছে মমতা বেনাৰ্জীয়ে তাৰ পিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আম আদমি পাৰ্টি আগৰ পাৰ্টি হৈ থকা নাই কাম কৰিবলৈ বাধা দিয়া অৰবিন্দ কেজৰিৱালে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাঘৱ চাড্ডাই মই এটা ভুল দলত আছিলোঁ মোৰ সিদ্ধান্ত ভুল আছিল নিজৰ স্বাৰ্থৰ বাবে কাম কৰে অৰবিন্দ কেজৰিৱালে মই লোভনীয় দৰমহাৰ চাকৰি এৰি পলিটিক্স কৰিবলৈ আহিছিলোঁ মোৰ ওচৰত তিনিটা বিকল্প আছিল প্ৰথম বিকল্প হৈছে ৰাজনীতি বিদায় দিয়া আৰু দ্বিতীয় বিকল্প হৈছে এই দলতে থাকি দলটো ঠিক কৰা আৰু তৃতীয় বিকল্প নতুন ৰাজনৈতিক দলত যোগদান আৰু মই সেইবাবে তৃতীয় বিকল্প হিচাপে বিজেপিত যোগদানৰ সিদ্ধান্ত ল'লোঁ মই দেশৰ জনতাৰ বাবে কাম কৰিব বিচাৰোঁ মোৰ বিশ্বাস ঠিক এদিন সিদ্ধান্ত লৈছে আৰু মই জনতাৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম মন্তব্য কৰিছে বিজেপি ৰাঘৱ চাড্ডাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মমতা বেনাৰ্জীক থকা ৰাহুল গান্ধীৰ মোৰ বিৰুদ্ধে 36টা গোচৰ তৰিছে বিজেপিয়ে কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ 0 মমতা বেনাৰ্জীৰ আছে বিজেপি প্ৰীতি এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে অৱশেষত ৰাহুল গান্ধীৰ কথা কৈছে TMCক বিজেপিৰ বিৰুদ্ধে সদায় নৰম মমতা বেনাৰ্জী বিজেপি তৃণমূল কংগ্ৰেছৰ কাজে এখন নাটকহে
মোদী চৰকাৰে মোৰ বিৰুদ্ধে 36টা গোচৰ দিছিল, EDMক 55 ঘণ্টা জেৰা সোধপোছ কৰিছিল, কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে এটাও গোচৰ নাই। বিজেপিৰ বিৰুদ্ধে পোনপটীয়াকৈ যুঁজ লগা নাই মমতা বেনাৰ্জীয়ে। মোদীও মমতা বেনাৰ্জীৰ বিৰুদ্ধে এইটো শব্দ বেয়াকৈ নকয়। বিজেপিৰ বিৰুদ্ধে কেৱল কংগ্ৰেছেহে যুঁজিছে। কংগ্ৰেছে দেশৰ সংবিধান ৰক্ষাৰ বাবে যুঁজি আছে। RSS আৰু বিজেপি সমগ্ৰ দেশতে হিংসা বিয়পাই আছে, কিন্তু কংগ্ৰেছে হিংসাৰ ঠাইত প্ৰেমৰ দোকান খুলিছে। মমতা বেনাৰ্জীক থকা সৰকা ৰাহুল গান্ধীৰ হয়। ৰাহুল গান্ধীয়ে যিকেইটা মন্তব্য কৰিছে বিজেপি আৰু TMCক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পুলিচ ইউনিফৰ্মত চেলফি মাৰিলে, ৰিলছ বনালে চাকৰি হেৰুৱাব লাগিব। কৰ্তব্যৰত সময়তে কপালত ভোট ল'ব নোৱাৰিব আৰক্ষীয়ে। আৰক্ষীক লৈ আহি গ'ল নতুনকৈ SOP। কৰ্তব্যৰ সময়ত কপালত ভোট ল'ব নোৱাৰিব আৰক্ষীয়ে। যদি ভোট লয় 1 ছেকেণ্ডৰ বাবে লগাই মুচি পেলাব লাগিব। ইউনিফৰ্মৰ সৈতে টুপি আৰু বেল্ট পিন্ধাটো বাধ্যতামূলক। ইউনিফৰ্ম পিন্ধি 10টা আঙুলিত আঙুঠি পিন্ধিব নোৱাৰিব। কোনো আৰক্ষীয়ে নিজৰ ধৰ্মীয় পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। মহিলা আৰক্ষীয়ে অত্যাধিক মাত্ৰাত মেকআপ লগাব নোৱাৰিব। কেৱল এয়াই নহয়, সোণৰ অলংকাৰ পিন্ধিব নোৱাৰিব মহিলা আৰক্ষীয়ে। আৰক্ষীয়ে ফেচবুকত ইউনিফৰ্ম পিন্ধি ফটো আপলোড কৰিব নোৱাৰিব। কেৱল এয়াই নহয়, ফটো আপলোড কৰিব নোৱাৰিব সংবাদমেল যোগে। কেৱল এয়াই নহয়, আৰক্ষী ইউনিফৰ্ম পিন্ধি কোনো প্ৰচাৰত ভাগ ল'ব নোৱাৰিব। ছ'চিয়েল মিডিয়া চলাওঁতে নীতি নিয়ম মানিব লাগিব। আৰক্ষীসকল নিজৰ প্ৰচাৰৰ বাবে আৰক্ষীৰ ইউনিফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব ঘোষণা কৰিছে বিহাৰ আৰক্ষী সঞ্চালক প্ৰধান বিনয় কুমাৰে। হয়, বিনয় কুমাৰে যিকেইটা মন্তব্য কৰিছে বা SOP জাৰি কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।